বৰপেটা লোকসভা সমষ্টি অগপৰহাটত তৎপৰতা বৃদ্ধি পাইছে হাজো শুৱালকুছি সমষ্টিৰ অগপ শিবিৰত খনে খনে বহিছে ইখনৰ পাছত সিখন দলীয় সভা হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত পঞ্চতীৰ্থ ভৱনত অসম গণ পৰিষদ হাজো শুৱালকুছি বিধান পৰিষদৰ উদ্যোগত অসম যুৱ পৰিষদ হাজো শুৱালকুছি সমিতি গঠনাৰ্থে এখনি বলি কলিতাৰ সভাপতিত্বত সাধাৰণ সভা সম্পন্ন কৰা হয়। সভাত দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰাৰ দিশতো গঠনমূলক আলোকপাত কৰা হয়। উক্ত সভাত প্ৰাক্তন মন্ত্ৰী নুৰুল হুছেইন, প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, অগপ দলৰ উপসভাপতি ডক্টৰ ৰঞ্জিত ডেকা, সাধাৰণ সম্পাদক মনোজ শইকীয়া, সম্পাদক জয়ন্ত কুমাৰ নাথ, অসম যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি ঋষিকেশ শৰ্মা, শ্বহীদ পৰিয়ালৰ সদস্য মানিক আলী, অসম যুৱ পৰিষদ কামৰূপ জিলা সমিতিৰ সম্পাদক আতাউৰ ৰহমান, মেৰিনা বেগমকে প্ৰমুখ কৰি দলীয় কাৰ্যকৰ্তা ৫ শতাধিক যুৱ দলীয় কৰ্মী উপস্থিত থাকে। সভাত অসম যুৱ পৰিষদ শুৱালকুছি সমিতিৰ এখনি নতুন সমিতি গঠন কৰা হয়। আজি শুৱালকুছি বিধানসভা সমষ্টিৰ অসম যুৱ পৰিষদৰ বিধানসভা সমষ্টি সমিতিখন ইয়াত গঠন কৰা হৈছে। দ্বিতীয়তে যিহেতু লোকসভা নিৰ্বাচন সমাপ্ত, লোকসভা নিৰ্বাচনৰ পৰিৱেশিতত আমি হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত আমি ৩ নং যিখন পঞ্চতীৰ্থ জিলা পৰিষদ, এই জিলা পৰিষদৰ অন্তৰ্গত ৬খন যি আমাৰ আঞ্চলিক সমিতি আছে, এই আঞ্চলিক সমিতিৰ লগত আৰু তাৰ লগতে আমাৰ বিধানসভা সমষ্টি সমিতিৰ যিখিনি বিষয়ববীয়াৰ সদস্য, তেওঁলোকৰ লগতো আমি আলোচনাত মিলিত হৈছিলোঁ। যেনেকৈ আমি আগন্তুক নিৰ্বাচনৰ কাম কাজখিনি আগবঢ়াই নিম। সাংগঠনিক কথা কিছুমান আছে, কাৰণ আমি বুথ লেভেলত আমি কাম কৰিব লাগিব এই নিৰ্বাচনত, আৰু তাৰ লগতে নিৰ্বাচনৰ প্ৰচাৰকে আদি কৰি বাকী কামখিনি, কাৰণ আমি 3টা ৰাজনৈতিক দল, ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু এই 3টা ৰাজনৈতিক দলে আমি মিত্ৰজোঁটৰ থাকি আমি এইবাৰ নিৰ্বাচনৰ অৱতীৰ্ণ হ'ম। আৰু বিশেষভাৱে বৰপেটা লোকসভা সমষ্টি যিহেতু হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে, সেয়েহে ইতিমধ্যে বৰপেটা লোকসভা সমষ্টিটো মিত্ৰজোঁটৰ ফালৰ পৰা অসম গণ পৰিষদক যিহেতু এৰি দিয়া হৈছে, ইয়াত আমাৰ অসম গণ পৰিষদৰ পাৰ্টি লাগিব, ভাৰতীয় জনতা পাৰ্টি আৰু UPL আমাক সকলো ধৰণৰ সহযোগ আৰু সমৰ্থন কৰিব। সেয়েহে আমি 3টা ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে এই সমষ্টিটোৰ প্ৰতিদ্বন্দ্বিতা যিহেতু আমি কৰিম, তাৰ ৰণকৌশল আজি সভাত গ্ৰহণ কৰা হৈছে। কণ্ডিভূষণ চৌধুৰীৰ নাম ওলাই আছে আৰু তেখেতে এই প্ৰস্তাৱ, আপোনালোকৰ প্ৰস্তাৱ তেখেতে অগ্ৰাহ্য কৰিছে। কোন হ'ব পাৰে আপোনালোকৰ? বৰপেটাত এতিয়াও চূড়ান্ত হোৱা নাই প্ৰাৰ্থী আপোনালোকৰ, কিয় দমোজত আছে নেকি? তেনেকুৱা কথা নহয়। আমি আচলতে লোকসভা সমষ্টিৰ আমি সহমতৰ ভিত্তিত আৰু জনসাধাৰণে বিচৰা ধৰণে আমি প্ৰাৰ্থী দিব বিচাৰিছোঁ। আমি কোনো নিৰ্দিষ্ট কোনোবা ব্যক্তিক ভাল বেয়া এইবোৰ বিচাৰ বিবেচনা কৰা নাই। যাতে সকলোৰে মতামত লৈ এজন গ্ৰহণযোগ্য প্ৰাৰ্থী যাতে আমি আগবঢ়াব পাৰোঁ, তাৰ ওপৰত দলে বিবেচনা কৰিছে। আৰু হয়তো আপোনালোকে অহা কাইলৈ বা পৰহিৰ ভিতৰত আপোনালোকে আমাৰ দলৰ প্ৰাৰ্থীৰ নাম জানিব পাৰিব। মানে আমি বৰপেটা বুলি নহয়, ধুবুৰীৰ প্ৰাৰ্থীৰ নামো আমি ঘোষণা কৰিম। দুইটা লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম অহা কাইলৈ পৰহিৰ ভিতৰত। বৰপেটা লোকসভাৰ পেনেলত কাৰ নাম আছে? কেইবাজনেও আমাৰ ইয়াত কাম কৰি আছে। আমাৰ ইয়াত পেনেল ছিষ্টেমটো তেনেকৈ নাই। আমাৰ ইয়াত কেইবাজনেও কাম কৰি আছে। প্ৰায় 100গৰাকীমান আমাৰ ব্যক্তিয়ে এই সমষ্টিটোত কাম কৰি আছে। সকলো যোগ্য, সকলোৱে লোকসভাত শিক্ষকসকলৰ কাৰণে তেওঁলোকৰ যোগ্যতা আছে। কিন্তু দলে আমি বিবেচনা কৰিছোঁ যে সকলোৰে গ্ৰহণযোগ্য হওক, যাই যাতে সদনত ঘনিষ্ঠভাৱে অসমৰ জনসাধাৰণ, অসমৰ জাতীয় বিষয়ত মাত মাতিব পাৰে আৰু সমষ্টিটোৰ যাতে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰে, এই কথাখিনিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আমি প্ৰাৰ্থী নিৰ্বাচনত গুৰুত্ব বিশেষকৈ কণ্ডিভূষণ চৌধুৰীৰ নাম চৰ্চাত আছে। তেখেতে আপোনাৰ যি দলীয় প্ৰস্তাৱ, তেখেতে ল'ব বিচৰা নাই, তেখেতক হেঁচা দিয়া হৈছে নেকি? নাই নাই, কণ্ডিভূষণ চৌধুৰী ডাঙৰীয়া আমাৰ দলৰ জ্যেষ্ঠ নেতা। তেওঁ আগবাৰকে বঙাইগাঁও বিধানসভা সমষ্টিৰ ওপৰত প্ৰতিনিধিত্ব কৰিছে। তেখেত মন্ত্ৰীও আছিলে আৰু তেখেত আমাৰ বিশেষকৈ এই অঞ্চলত এজন শক্তিশালী নেতা আৰু তেখেতৰ গ্ৰহণযোগ্যতা সকলোতে আছে। আৰু তেখেতকো বিচৰা প্ৰাৰ্থী হিচাপে বিচৰা দলীয় সদস্য যথেষ্ট আছে। বিবেচনাত যিখিনি প্ৰাৰ্থীৰ নামে আছে তাৰ মাজৰ পৰাহে এজন চূড়ান্ত হ'ব। কিন্তু সেই কথাটো আপোনালোকে অহা নিশ্চিত কৰিছে যিহেতু ধুবুৰী আৰু বৰপেটা, হয়, আপোনালোক কিমান আশাবাদী?
আমি দুইটা সমষ্টিতে জয়লাভ কৰিম। এইটো এটা নিশ্চিত, কাৰণ ধুবুৰী সমষ্টিটো সাধাৰণতে যদিও সংখ্যালঘু বসতি প্ৰধান সমষ্টি বুলি কোৱা হয়, সংখ্যালঘু ৰাইজে অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ পক্ষে যোগদান কৰিবলৈ আগবাঢ়ি আহিছে আৰু আমি নিশ্চিত যে বৰপেটা আৰু ধুবুৰী লোকসভাত আমি দুটা সমষ্টিতে অসম হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।